নমস্কাৰ, মই শাবানা আজমি। আপোনালোকে চাই আছে নিউজ জি। বৰপেটাৰ জনীয়া অগ্ৰণী NGO যুৱ কল্যাণ পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ। ঈদ উপলক্ষে 110 গৰাকী দৰিদ্ৰ লোকলৈ আগবঢ়ালে সামগ্ৰীৰ টোপোলা। বৰপেটা জিলাৰ অন্তৰ্গত অগ্ৰণী NGO জনীয়া যুৱ কল্যাণ পৰিষদৰ উদ্যোগত ঈদ উল ফিতৰ উপলক্ষে 30 মাৰ্চত দুখীয়া মানুহৰ মাজত নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। জনীয়া যুৱ কল্যাণ পৰিষদৰ সম্পাদক মহিদুল ইছলামে আধৰা বিতৰণী অনুষ্ঠানত অতিথি হিচাপে জনীয়া প্ৰেছ ক্লাবৰ সভাপতি মইনুল হক চৌধুৰী, সম্পাদক আবুল হুছেইন, সমাজসেৱী শাহিনুৰী চুলতানা, সমাজসেৱী ৰুমি পাৰবিন, প্ৰাক্তন গাঁও পঞ্চায়তৰ সদস্য মনোৱাৰ হুছেইন, জনীয়া আঞ্চলিক শ্ৰমিক সন্থাৰ সম্পাদক ৰাজেক আলীকে আদি কৰি বহুতো সচেতন যুৱক উপস্থিত থাকে। উল্লেখ্য যে উক্ত NGOৰ জৰিয়তে 110 গৰাকী দৰিদ্ৰ লোকলৈ সামগ্ৰী বিতৰণ কৰি ৰাইজৰ ভূয়সী প্ৰশংসাৰ পাত্ৰ হ'বলৈ সক্ষম হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ জি। মিঠা তেল পাইছি, মাংস পাইছি, চাইল পাইছি 2 বাগানে, সাবান পাইছি, তেল পাইছি, মিঠা তেল সব পাইছি। আমরা খুব খুশি আছি। হ্যাঁ, উপকার হবো আমরা খুব আশীর্বাদ করি। আমরা গাখীর, চাউল, মিঠা তেল এগুলো সব কিছু পাইছি। আমরা উপকার পাইছি, আশীর্বাদ করি। হ্যাঁ, এখন দোয়া করুন, আল্লাহর জন্য দোয়া করবো, বছর বছর যেন আল্লাহ দিবে। প্ৰথমতে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি জনীয়া যুৱ কল্যাণ পৰিষদৰ পৰা দুখীয়া পৰিয়ালক ঈদ উপলক্ষে যি আয়োজন কৰিছে, সঁচাকৈ বহুত মহত্ব কাম কৰিছে। আৰু যুৱ কল্যাণ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আপোনালোকৰ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ যুৱ কল্যাণ পৰিষদ জনীয়াৰ উদ্যোগত আমাৰ ঈদ উপলক্ষে আমাৰ দুখীয়া নিচলা কিছু মানুহৰ বিপদ, এইখিনি সময়ত বিপদৰ সময়, গতিকে এই ঈদৰ সময়ত এই দুখীয়া মানুহৰ থিয় হোৱাটো আমাৰ কাম্য আছিলে। আমি আশা কৰিছিলোঁ ঈদৰ সময়ত আমি দুখীয়া মানুহক কিছু খাদ্য সামগ্ৰী আমাৰ ৰাইজত এই দুখীয়া মানুহক আমি সহায় কৰিম। তো আমাৰ এই কমিটিৰ সিদ্ধান্ত মৰ্মে আমাৰ যুৱ কল্যাণ পৰিষদৰ ফালৰ পৰা আমাৰ 110 মান আমাৰ এই যুৱ কল্যাণ পৰিষদৰ ফালৰ পৰা দুখীয়া মানুহক আমি খাদ্য সামগ্ৰী বিতৰণ কৰিলোঁ। খাদ্য সামগ্ৰীৰ ভিতৰত আছে আপোনাৰ 1 কেজি মহৰ মাংস, আধা লিটাৰ মিঠাতেল, 2 কেজি খোৱা চাউল, পায়স খোৱাৰ কাৰণে আধা কেজি জহা চাউল, 1 লিটাৰ গাখীৰ, চাৰ্ফ 1 পেকেট, চাবোন 1 পেকেট, আতৰ, ফিনাইল, এইবোৰ সামগ্ৰী দুখীয়া মানুহৰ আমি হাতত তুলি দিছোঁ আজি। কেনে অনুভৱ আপোনালোকে এইখিনি দিবলৈ পাই কেনে লাগিছে? নিশ্চয় সঁচাকৈ আজি সঁচাকৈ ভাল লাগিছে যে আমি যুৱ কল্যাণ পৰিষদৰ ফালৰ পৰা আজি দুখীয়া মানুহক কিছু হ'লেও এই সময়ত ঈদৰ এই মুহূৰ্তত প্ৰাক্ষণত যে এইখিনি সময়ত যে আমাৰ এই যুৱ কল্যাণ পৰিষদৰ ফালৰ পৰা যে এই সামগ্ৰীখিনি দিব পাৰিছোঁ, এইখিনিৰ কাৰণে আমাৰ অন্তৰত সঁচাকৈ খুব অন্তৰত ভাল লাগিছে, ফূৰ্তি লাগিছে যেন আমি কিছু হ'লেও মানুহক আমি অলপ বিপদত অলপ সহায় কৰিব পাৰিছোঁ। বিশেষকৈ 100 গৰাকী দৰিদ্ৰ মানুহ যে আপোনালোকে একত্ৰিত কৰি আনিব পাৰিছে, এইটো এটা কিন্তু ভাল অনুভৱ আৰু। হয় হয়, গতিকে এইখিনিৰ ক্ষেত্ৰত আমাৰ যুৱ কল্যাণ পৰিষদৰ সমূহ কৰ্মকৰ্তাক আমি ইমান সুন্দৰকৈ একদম দুখীয়া যিসকল অতিকৈ দুখীয়া সেইসকলক বাছনি কৰি ইয়ালৈ হয়তো আনিছে। গতিকে আমাৰ কৰ্মকৰ্তাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কাৰ্যসূচী অনাগত দিনতো চলি থাকিব? হয়, অনাগত দিনতো ইয়াতকৈ আৰু বেছি হ'ব, আৰু মানুহৰ সংখ্যা আমি দুখীয়া মানুহৰ সংখ্যা আমি লাহে লাহে বঢ়াই যাম। আমি এইটোৱে কামনা কৰিছোঁ, দুখীয়া মানুহৰ সহায় কৰাৰ কাৰণে আপোনালোকৰ ৰাইজৰ সহায় সহযোগ আমাৰ ওপৰত অলপ আশীৰ্বাদ থাকিব লাগিব।
এই যুৱ কল্যাণ পৰিষদৰ নিশ্চয় আমাৰ আপোনালোকে দুৱা পৰামৰ্শ দি থাকিব লাগিব। গতিকে আমি নিশ্চয় অনাগত দিনত ইয়াতকৈ আৰু এই কাৰ্যসূচী বহল থাকিব। কি নাম আপোনাৰ? মোৰ নাম মহিদুল ইছলাম, যুৱ কল্যাণ পৰিষদৰ সম্পাদক। কি কাৰ্যসূচী আছে? হয়, যুৱ কল্যাণ পৰিষদ জুনিয়ৰ উদ্যোগত আমি দেখা পাইছোঁ, আপোনালোকে দেখা পাইছে ইতিমধ্যে ঈদ উপলক্ষে আৰু এই অনুষ্ঠানৰ পঞ্চবাৰ্ষিক অধিৱেশন উপলক্ষে আজি যি আয়োজন, এইটো বোলে আয়োজন বুলি ক'লে নহ'ব, এইটো মহা আয়োজন বুলি ক'ব লাগিব। ঈদৰ আগমুহূৰ্তত যি ধৰণৰ আৰ্থিক সহায় কৰিলে মানুহক, জনীয়া অঞ্চলৰ সৰ্বস্তৰৰ দুখীয়া মানুহক যি আয়োজন কৰিলে পৰিষদে, এই পৰিষদে ধন্যবাদ দিবই লাগিব। আৰু কওক।